নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ। প্ৰতি ঘণ্টাত 300 কিলোমিটাৰ গতিবেগত আহি আছে সাগৰীয় ঘূৰ্ণী য়াগি। আৰু ঘূৰ্ণীবতাহ য়াগিৰ ফলত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই ব্যাপক প্ৰভাৱ পেলাব অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত। আগন্তুক 48 ঘণ্টাৰ ভিতৰত তছনছ কৰিব দেশৰ কেইবাটাও প্ৰান্ত। দুৰ্গা পূজাৰ আগে আগে কাল ঘূৰ্ণী য়াগিয়ে চলাব সন্ত্ৰাস। প্ৰতি ঘণ্টাত 300 কিলোমিটাৰৰো অধিক গতিবেগেৰে আহি আছে ঘূৰ্ণীবতাহ য়াগি। য়াগি কাল ঘূৰ্ণীয়ে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আগন্তুক 48 ঘণ্টাৰ ভিতৰত দেশৰ কেইবাটাও প্ৰান্তত চলাব সন্ত্ৰাস। ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই তছনছ কৰিব পাৰে দেশৰ কেইবাখনো ৰাজ্য। উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু উত্তৰাখণ্ডত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উত্তৰ পূবৰ লগতে অসমতো পৰিব ঘূৰ্ণীবতাহ য়াগিৰ প্ৰভাৱ। আৰু ইতিমধ্যে দেশৰ পূব, মধ্য আৰু উত্তৰ ৰাজ্যসমূহত আৰম্ভ হৈছে বৰষুণ। প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা কাল ঘূৰ্ণী য়াগিয়ে ল'ব পাৰে কাল ৰূপ। কাল ঘূৰ্ণী য়াগিক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী। অহা 3 দিনলৈ উত্তৰ প্ৰদেশত য়াগিৰ পূৰ্ণ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। মুখলধাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সৌদ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। আদালতে নাকচ কৰিলে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। নাকচ হৈছে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন। কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন। পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল প্ৰাক্তন আছু নেতাগৰাকীয়ে। উল্লেখযোগ্য যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমিকা আনিছিল গুৰুতৰ অভিযোগ আৰু তাৰ পিছতে আছুৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই। আৰু এইবাৰ আদালতে নাকচ কৰিছে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন। সেয়েহে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। পৰৱৰ্তী খবৰ, দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আতিশী মাৰ্লেনাই। দিল্লীৰ 8মগৰাকী তথা 3য়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আতিশী মাৰ্লেনাই। আৰু আতিশীৰ লগতে শপত ল'লে 5গৰাকী কেবিনেট মন্ত্ৰীয়ে। দিল্লীৰ উপৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাই আতিশী মাৰ্লেনাক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুছলমানক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ঈদ আৰু মহৰম উপলক্ষে বিনামূলীয়াকৈ দিয়া হ'ব 2টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। জম্মু কাশ্মীৰৰ পুঞ্চৰ মেন্দৰত নিৰ্বাচনী প্ৰচাৰ সভাত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ আন আন জিলাৰ লগতে উৎকট গৰমৰ বাবে এইবাৰ নলবাৰী জিলাতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিলে নলবাৰী জিলা প্ৰশাসনে। উৎকট গৰমৰ বাবে এইবাৰ নলবাৰীতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। অসহ্যকৰ গৰমৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে নলবাৰী জিলাতো পুৱা 7:30 পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। 12 বজাত নিম্ন বুনিয়াদী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছুটি হ'ব। আৰু বিদ্যালয়সমূহৰ প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰতে কৰাৰ বাবে বিদ্যালয়সমূহৰ অধ্যক্ষসকলক নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে। নলবাৰী জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে এই নতুন নিয়মৰ কথা জানিব দিয়ে। উল্লেখযোগ্য যে 23 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা এই নিয়ম জিলাখনৰ সকলো চৰকাৰী তথা বেচৰকাৰী শিক্ষানুষ্ঠানত কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে কামৰূপ মহানগৰ, বিশ্বনাথ, শোণিতপুৰ, কাছাৰ আৰু বজালী জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই জিলা কেইখনত ইতিমধ্যে কাৰ্যকৰী হৈছে এই নিয়ম।
পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে 10টাকৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ মন্তব্য, বিজেপিয়ে মোক শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। মোক মানসিকভাৱে বহু হাৰাশাস্তি কৰিলে বিজেপিয়ে। মই এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি অগ্নি পৰীক্ষা দিছোঁ। এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহা বিস্ফোৰণ অৰবিন্দ কেজৰিৱালৰ। বিজেপিয়ে মোক শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। ভুৱা কেছত মোক জেললৈ পঠিয়াই মোৰ মনোবল ভাঙিব বিচাৰিছিল কিন্তু নোৱাৰিলে। মোক মানসিকভাৱেও বহু হাৰাশাস্তি কৰিলে বিজেপিয়ে। মই যেতিয়া জেলত আছিলোঁ তেতিয়া আম আদমি পাৰ্টিৰ বিধায়কসকলৰ একতাক ভাঙিবলৈ বিচাৰিছিল। আম আদমি পাৰ্টিৰ বিধায়কসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল। বিধায়কসকলক টকা লোভ দিছিল। কিন্তু আম আদমি পাৰ্টিৰ কোনো বিধায়ক বিক্ৰী নহ'ল বিজেপিৰ হাতত। আম আদমি পাৰ্টিৰ এজনো কাৰ্যকৰ্তা ভাঙি পৰা নাছিল। মই দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি অগ্নি পৰীক্ষা দিছোঁ। মই জনতাৰ আদালতলৈ যাব বিচাৰিছোঁ। যদি জনতাই মোক সৎ নিকা বুলি পুনৰ নিৰ্বাচিত কৰে তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ গাদীত বহিম। মোৰ শৰীৰত হাৰিয়ানাৰ তেজ আছে। হাৰিয়ানাৰ তেজ থকা মানুহে কোনো অহংকাৰী চৰকাৰৰ ওচৰত তল নপৰে। দিল্লী আৰু পাঞ্জাৱৰ পিছত এইবাৰ হাৰিয়ানাত বিজেপিৰ বিৰুদ্ধে আমি সাহসেৰে যুঁজিম আৰু অহংকাৰী বিজেপিক পৰাস্ত কৰিম। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই গৰ্জনে এতিয়া হাৰিয়ানাত কঁপাইছে বিজেপিৰ ভেটি। পৰৱৰ্তী খবৰ, মুছলমান এলেকাক পাকিস্তান আখ্যা দিয়া কাৰ্যক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। মুছলমান অধ্যুষিত অঞ্চলক পাকিস্তান আখ্যা দিছিল এগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আৰু তাৰ পিছতে এই বিষয়টো সন্দৰ্ভত কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। মুছলমান এলেকাক পাকিস্তান আখ্যা দিয়া কাৰ্যক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। মুছলমান অধ্যুষিত অঞ্চলক দিছিল পাকিস্তান আখ্যা আৰু তাৰ পিছতে কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় নেতৃত্বাধীন 5জনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ পৰা এই সন্দৰ্ভত বিচাৰিছে প্ৰতিবেদন। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ VS শ্ৰীসানন্দৰ মন্তব্যৰ ওপৰত আমি নজৰ ৰাখিছোঁ, এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে বাংগালুৰুৰ এটা অঞ্চলক পাকিস্তান আখ্যা দিছিল ন্যায়াধীশ শ্ৰীসানন্দই আৰু মুছলমান এলেকাক পাকিস্তান আখ্যা দিয়া এই কাৰ্যক লৈ এতিয়া কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। দুৰ্গা পূজাৰ প্ৰাকক্ষণত ভাৰতলৈ বাংলাদেশে পঠিয়াব 3000 টন ইলিছ মাছ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল। দুৰ্গা পূজাত সোৱাদ ল'ব পাৰিব পদ্মাৰ ইলিছ মাছৰ। ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছৰ পৰা বাংলাদেশৰ পৰা ভাৰতলৈ ইলিছৰ ৰপ্তানি বন্ধ হৈ আছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে পশ্চিমবংগৰ মাছৰ বজাৰত। পশ্চিমবংগৰ জনতাৰ বাবে ইলিছ অবিহনে অসম্পূৰ্ণ দুৰ্গা পূজাৰ আনন্দ আৰু বাংলাদেশৰ পৰা ইলিছৰ যোগান বন্ধ থকাৰ বাবে যোৱা সময়ছোৱাত পশ্চিমবংগত হুৰাহুৰে বৃদ্ধি পাইছিল ইলিছৰ মূল্য। পশ্চিমবংগৰ বজাৰত এই সময়ত কম পৰিমাণে যি ইলিছ উপলব্ধ হৈছে সেয়া আকৌ পদ্মাৰ ইলিছ নহয়। পদ্মাৰ ইলিছৰ সোৱাদেই সুকীয়া। এনে পৰিস্থিতিত পশ্চিমবংগৰ জনতাই এইবাৰ পদ্মাৰ ইলিছ অবিহনে কিদৰে পূজাৰ আনন্দ উপভোগ কৰিব তাক লৈ চিন্তিত হৈ আছিল। কিন্তু এতিয়া সেই চিন্তা দূৰ হ'ল। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্গা পূজাৰ সময়ত ভাৰতলৈ ইলিছ মাছ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে বাংলাদেশৰ পৰা পূজাৰ বতৰত ভাৰতলৈ আহিব 3000 টন ইলিছ মাছ। 21 ছেপ্টেম্বৰ শনিবাৰে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে বাংলাদেশ চৰকাৰৰ বাণিজ্যিক মন্ত্ৰণালয়ে। এই বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে যে পশ্চিমবংগলৈ তেওঁলোকে 3000 টন ইলিছ মাছ প্ৰেৰণ কৰাৰ অনুমতি প্ৰদান কৰিছে। ভাৰতৰ ফিছ ইম্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা অৱগত কৰিছে যে উৎসৱৰ বাবে প্ৰতি বছৰে 10 ছেপ্টেম্বৰৰ ভিতৰত পশ্চিমবংগলৈ বাংলাদেশৰ পৰা ইলিছ আহে আৰু এই বছৰ এতিয়ালৈকে অহা নাই।
উৎসৱৰ বতৰতে ভাৰতলৈ বাংলাদেশে ইলিছৰ ৰপ্তানি বন্ধ কৰি ৰাখিছিল। জানিব পৰা মতে আভ্যন্তৰীণ চাহিদা পূৰণ কৰিবলৈকে বাংলাদেশ চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ নেপথ্যত আন কোনো বেলেগ কাৰণ নাই। কিন্তু শনিবাৰে বাংলাদেশৰ বাণিজ্যিক মন্ত্ৰণালয়ে জনাইছে যে দুৰ্গা পূজাৰ আগে আগে তেওঁলোকে ভাৰতলৈ ৩,০০০ টন ইলিছ মাছৰ যোগান ধৰিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ অসমত গোচৰ ৰুজু। কৰিমগঞ্জ সদৰ থানাত গোচৰ ৰুজু অনুসূচিত জাতি মৰ্চাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু। কৰিমগঞ্জ সদৰ থানাত গোচৰ ৰুজু অনুসূচিত জাতি মৰ্চাৰ। বিদেশৰ মাটিত ভাৰতীয় ভূমিপুত্ৰ আৰু বিভিন্ন জাতি জনগোষ্ঠী সম্পৰ্কে বিৰূপ মন্তব্য কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে। দেশৰ সংবিধান প্ৰদত্ত জাতি জনগোষ্ঠীৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰাৰ হুংকাৰ দিছিল ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খেৰ দিছে অনুসূচিত জাতি মৰ্চা। আৰু তাৰ পিছতে কৰিমগঞ্জ সদৰ থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ। পৰৱৰ্তী খবৰ, বিৰোধী ইণ্ডিয়াৰ সৈতে সুসম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপি পৰাজিত হ'লে দুই কিংমেকাৰে মাৰিব পাভুলুটি। বিৰোধীৰ এই দাবীৰ পিছতে এতিয়া এনডিএত জোকাৰণি। ইণ্ডিয়াৰ সৈতে সুসম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। পতন হ'ব পাৰে কেন্দ্ৰৰ এনডিএ চৰকাৰ। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছতে বিজেপি চৰকাৰ পতন হোৱাৰ দাবী। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপি পৰাজিত হ'লে দুই কিংমেকাৰে মাৰিব পাভুলুটি। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ এই দাবীৰ পিছতে এতিয়া এনডিএত জোকাৰণি। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানৰ এই বিস্ফোৰক দাবী। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আন কেইবাজনো বিৰোধী নেতাই কৰিছিল অনুৰূপ দাবী। আৰু ইতিমধ্যে বিজেপিৰ কেইবাটাও প্ৰসংগক লৈ অসন্তুষ্ট হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু।